শিৱসাগৰ জিলাৰ আমগুৰিৰ চামগুৰিত আজি বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা। নামটি চাৰিআলি দিশৰ পৰা আমগুৰি দিশে আহি থকা এখন বলেৰো পিকআপ বাহনে চামগুৰিৰ তিনিআলিৰ সমীপত তিনিখনকৈ বাইক, এখন স্কুটি, এখন এল্ট্ৰৰ লগতে এখন বেলনা বাহনত প্ৰচণ্ড খুন্দা মাৰে। ফলত বাহন কেইখনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে এল্ট্ৰ বাহনখনত থকা এজন আৰোহী গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত WB70G3856 নম্বৰৰ বলেৰো পিকআপ বাহনখন জব্দ কৰে আৰু আহত ব্যক্তিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা বলেৰো পিকআপখনৰ চালক আৰু আৰোহী দুয়োজনকে আটক কৰে আমগুৰিৰ আৰক্ষীয়ে। চালক আৰু আৰোহী দুয়োজনেই সুৰাহক্ত অৱস্থাত আছিল। মই মাছৰ বজাৰতে বহি আছিলোঁ। সিফালৰ পৰা এখন বলেৰো পিকআপ আহি মাছৰ বজাৰখন এখন মটৰচাইকেল মোক খুন্দা মাৰিছে। বহুত ধাপকৈ এটা বৰ ডাঙৰ আৱাজ এটা শুনিছোঁ। আমি চব ওলাই আহিছোঁ। ওলাই আহি গাড়ীখন নৰখিলে। গাড়ীখন নৰখি পেলাই ইয়াত মাৰিছে দুখন গাড়ী, এখন মটৰচাইকেল আৰু এখন স্কুটি। ইয়াত মাৰি লৈ পেলাই সেই তাত গৈ পেলাই ডিভাইডাৰ পুলত মাৰি ফুটপাথত মাৰি পেলাই ৰখিছেগৈ। ইয়াত এটা বাচ্চা আছিলে, বাচ্চাটো ইনজিঅ'ৰ হৈছে বেছিকৈ, সি দুখ পাইছে। তাক এতিয়া অলৰেডি আমগুৰি দিছে, আমগুৰিৰ পৰা হয়তো শিৱসাগৰ নিব বা ডিব্ৰুগড় নিব। এক্সিডেণ্টটো বহুত ভয়াৱহ। আল্লাহে ভগৱানে বচাইছে, নহ'লে 8-10টা মানুহ ইয়াত স্পট ডেথ হৈ গ'লহেঁতেন আজি। লগালগ প্ৰশাসনক ফোন কৰা হ'ল। প্ৰশাসন আহি পেলাই কালপিত দুটা ধৰি লৈ গৈছে, দুইটা ড্ৰিংক কৰি আছে। নামটো নাজানো। বলেৰো পিকআপখন তাতে আছে, আপোনালোকে চাব, তাতে আছে। কিন্তু সিহঁতি দুটা সুৰাহক্ত, পূৰা ড্ৰিংক কৰি আছে, মানে নিচাত সিহঁতি ক'ব নোৱাৰে। এক ভয়াৱহ এক্সিডেণ্টটো হৈছে, কিন্তু ওপৰলৈ বচাই দিছে যে মানুহ একো হোৱা নাই। এটা বাচ্চা খালি ইনজিঅ'ৰ হৈছে। গতিকে কথা হ'ল কি, এতিয়া প্ৰশাসনক আমি এটা অনুৰোধ কৰিম, মই এতিয়াও কৈছোঁ প্ৰশাসনক, যাতে এই কালপিত দুটাই গাড়ীখন যাতে কিবা সুৰুঙাই বাচি যাব নোৱাৰে। ইয়াত যিমানখিনি গাড়ী ক্ষতি হৈছে গোটেই ক্ষতিপূৰণ দিব লাগিব। এতিয়ালৈকে 6খন হৈছে। অৱস্থাত থকাৰ কাৰণে এই দুৰ্ঘটনাটো ঘটিছে। আৰু দুৰ্ঘটনাটো মানে অকণমান নহয়, বহুত ভয়াৱহ ঘটনা। আপোনালোকে চাওক, এখন ৰানিং গাড়ী ইফালৰ পৰা আহি আছে, এখন এইফালৰ পৰা গৈছে, আৰু দুখন আহি পেলাই কি অৱস্থাত আছে আপোনালোকে চাওক এইটো বস্তুটো। গতিকে এইফালে তাত আছে 3খন মটৰচাইকেল বহি পেলাই। এটা বাচ্চা লৈ গৈছে আমগুৰিৰ পৰা তাক ক'ত নিছে এতিয়ালৈকে ধৰিব পৰা নাই। গতিকে এক্সিডেণ্টটো বহুত ডাঙৰ এক্সিডেণ্ট। প্ৰশাসনৰ প্ৰতি এটা অনুৰোধ থাকিব আমাৰ, যাতে কোনো সুৰুঙাই যাতে এইবোৰ বাচি যাব নোৱাৰে। ইয়াৰ যিমানখিনি গাড়ী ক্ষতি হৈছে গোটেই ক্ষতিপূৰণটো দিব লাগিব। আৰু যিটো ল'ৰা ইনজিঅ'ৰ হৈছে তাৰ পূৰা মানে ডক্টৰৰ পৰা আদি কৰি তাৰ গোটেই খৰচ পাতিবোৰ তেওঁবিলাকে উঠাব লাগিব। অন্যহাতে কিন্তু চামগুৰি পাব্লিক ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। ঘটনাটো মানে আমি এইফালৰ পৰা আহি আছিলোঁ, তাৰপৰা দেখিলোঁ যে ইফালৰ পৰা বলেৰো গাড়ী এখনে এই গাড়ীখনক মানে ঠুকি আনি আছে। এই গাড়ীখনৰ ড্ৰাইভাৰজনে গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছে, তেওঁ বেকফালৰ পৰা আকৌ খুন্দা মাৰি দিয়ে, আকৌ ৰখাব চেষ্টা কৰে, আকৌ খুন্দা মাৰি দিয়ে। লাষ্টত আহি খুন্দা মাৰি পেলাই এই গাড়ীখনে আহি পেলাই এই গাড়ীখনক আহি পেলাই খুন্দিয়াই দিলে। আপুনি ৰানিঙত আছিলে? মই এইফালৰ পৰা এইটো ছাইডৰ পৰা মই আহি আছিলোঁ, আৰু এইখন গাড়ী এইটো ছাইডৰ পৰা আহি আছে। মইতো মোৰ নিজৰ ছাইডতে আহি আছোঁ, এখন গাড়ীও নিজৰ ছাইডত আছিলে, কিন্তু বলেৰোখনে খুন্দিয়াই পেলাই গাড়ীখন এইফালে পোৱাই দিছে। বলেৰোখন ইতিমধ্যে ধৰিলে আৰু তেখেতক আমগুৰি থানালৈ নিয়া হৈছে। ঘটনাটোত এই ইয়াত আগফালে বহি থকা ভাইটি এজন অকণমান আহত হৈছে, তেখেতৰ অকণমান মানে তেজ ওলাইছে, মোৰ মাথা ফাটিছে, আৰু বিশেষ তেনেকুৱা বৰ বিশেষ আহত হোৱা নাই। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।